हेलो स्टूडेंट्स तो तुम्हारे कारण লৈ আনিছো এখন খুবেই ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ বাবে কুৱেশ্যন পেপাৰ এখন সলভ নকৰাকৈ হাফ ইয়াৰলি এক্সাম দিব নাযাবা উইথ সলিউশ্যন আমি লৈ আনিছো তো চাই যোৱা তো চোৱা তোমালোকে জানা যে তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে আৰু এইটো কিন্তু ইউনিট টেষ্টৰ দৰে নহ'ব তোমালোকে যদি ভাবিছা যে অকল কিতাপখন পঢ়িম ইয়াত থকা কুৱেশ্যনখিনি সলভ কৰিলে হৈ যাব আৰু ধুনীয়াকৈ ভাল মাৰ্কছ পাই যাম তেনেহ'লে ভুল ভাবি আছে ইয়াত তোমালোকে কেনেকুৱা কুৱেশ্যন পেপাৰ চোৱা হোৱাট ডিড লেন্সো হোপ ফৰ আৰু লেন্সই নিউ কইন্স বুলি কিয় কৈছিলে কিন্তু কুৱেশ্যনত তোমালোকে দেখা পাবা যে হাউ ডু ইউ থিংক দ্য পোষ্ট মাষ্টাৰ উড ৰিয়েক্ট আফটাৰ ৰিডিং লেন্সোজ ছেকেণ্ড লেটাৰ টু গড এনচাৰ উইথ ইয়ৰ অ'ন পইণ্ট অফ ভিউ তো এনেকুৱা নিচিনা কুৱেশ্যন তোমালোকে হাফ ইয়াৰলি এক্সামত দেখিবলৈ পাবা একজেক্ট এইটো কুৱেশ্যন নাপালেও এনেকুৱা নিচিনা টাইপৰ কুৱেশ্যন তোমালোকক দিব য'ত তোমালোকে নিজৰ পইণ্ট অফ ভিউটো লিখিব লাগিব বা কনচেপ্টৰ ওপৰতে তোমালোকক সুধিব এতিয়া সেই বুলি এনেকুৱা নহয় যে আগতে যিবিলাক কুৱেশ্যন কমন আহিছিলে সেইবিলাক নাহিব কাৰণ সেইবিলাক কুৱেশ্যনো আহিব যেনেকৈ টুইন অব্লিগেশ্যন কি কৈছিলে মণ্ডিলাই তাৰপিছত গ্ৰীক অৰিজিনেল ষ্টৰিটো কি আছিলে আৰু টাইগাৰ ইন কোৱাইট ৰেচ এইটো কি কৈছে তো তোমালোকে আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ আমি এনেকুৱা নিচিনা কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আনি থাকিম হাফ ইয়াৰলি এক্সামৰ কাৰণে গোটেইখিনি ইম্পৰ্টেণ্ট দি দিয়া হ'ব লগতে আমাৰ এই চেনেলটোৱে প্ৰতি বছৰে লাখতকৈ অধিক ষ্টুডেণ্টছক প্ৰতি বছৰে সহায় কৰি আহিছে আৰু এবাৰ 2027ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি ৰেডি আছোঁ ফুল ছাপোৰ্ট কৰিম ষ্টুডেণ্টছক তোমালোকে জাষ্ট আমাক ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু আমি যিখিনি বস্তু দেখাই যাম সেইখিনি তোমালোকে টাইম টু টাইম কৰি যাবা পঢ়ি যাবা ধুনীয়াকৈ তোমালোকৰ ৰিজাল্ট ভাল হ'বই তাৰোপৰি কমেণ্টত জনাই দিবা তোমালোকে যে তোমালোকৰ ইংলিছ এক্সাম কেতিয়া আছে কাৰণ মই এতিয়া তোমালোকক ইম্পৰ্টেণ্ট পেপাৰখন দি দিছোঁ ইয়াৰ উপৰিও মই কিতাপতো কিছুমান কমন দেখাই দিব আছে লাইন কিছুমান দেখাই দিব বাকী আছে যোনখিনিৰ পৰা কুৱেশ্যন সোধেই তো সেইটো ভিডিঅ' মই সোনকালে লৈ আনিম তোমালোকে কমেণ্টত জনাই দিবা জাষ্ট তো অহা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ প্ৰথম আমি ডিছকাছ কৰিম ইংলিছ ছাবজেক্টৰ কাৰণে তো আজি মই ইংলিছ ছাবজেক্টৰ পেপাৰ লৈ আনিছোঁ বাকীবিলাক ছাবজেক্টৰ পেপাৰ মই সোনকালে লৈ আনিম কমেণ্টত জনালেই হ'ল নেক্সট কোনখন লাগে তো এইখন হৈছে ইংলিছৰ খুবেই ইম্পৰ্টেণ্ট এখন PYQ যোনটো এইবছৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে এইবিলাক কুৱেশ্যনখিনি বহুত নিউ পেটাৰ্ণৰ হয় আৰু সোধা ষ্টাইলটো অকণমান ক্ৰিটিকেল হয় MCQখিনিও কিন্তু বৰ ক্ৰিটিকেলকৈ সুধিছে কিছুমান MCQ ইয়াত তোমালোকে প্ৰথমটো চোৱা প্ৰথমখিনি ইজি আছে যেনেকৈ ড্ৰেপ ইন এ কাৰ্টেইন অফ ৰেইন ইয়াৰ মিনিংটো তোমালোকে ক'ব লাগিব ড্ৰেপ মানে হৈছে কভাৰ্ড তোমালোকে কিতাপত পাই যাবা ড্ৰেপ মানে হৈছে কভাৰ্ড আৰু ড্ৰেপ ইন এ কাৰ্টেইন অফ ৰেইন মানে হৈছে কভাৰ্ড বাই ৰেইন অপশ্যন নম্বৰ চিটো ইয়াত আমাৰ শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 2টো তোমালোকে চোৱা হোৱাট কাইণ্ড অফ পাৰ্চন উড ইউ চে লেন্সো ৱাজ আফটাৰ ৰিডিং দ্য ষ্টৰি এ লেটাৰ টু গড এই লেটাৰ টু গড পাৰ্টটো পঢ়াৰ পিছত তোমালোকে কি গম পাইছা লেন্সৰ বিষয়ে লেন্সো কেনেকুৱা মানুহ আছিলে লেন্সো কি কৈছিলে ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰিছিলে আৰু এথিষ্ট মানে তোমালোকে জানা যিবিলাকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে তো ইয়াত আমাৰ কাৰেক্ট এনচাৰটো হ'ব থিষ্ট মানে হৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা এজন মানুহ বহুত বিশ্বাস কৰে তো ইয়াত আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব বাকীবিলাক অপশ্যনো আছে যেনেকৈ গ্ৰীডি লেন্সো গ্ৰীডি আছিল নেকি গ্ৰীডি নাছিলে কিন্তু সি কি কৰিছিলে সি ভাবিছিলে যে ঈশ্বৰক কিবা এটা সুধিলে সি সেইটো নিশ্চয় পাবই আৰু উল্টাই মানুহকহে সি ভুল ধৰি দিছিলে তো গ্ৰীডিটো আচলতে নহ'ব বিটো নহ'ব চিটো নহ'ব কিন্তু অপশ্যন নম্বৰ ডিটো ইয়াত তোমাৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট হোৱা এ ভায়লেণ্ট ট্ৰপিকেল ষ্টৰ্ম ইন হুইচ ষ্ট্ৰং উইণ্ডছ মুভ ইন এ চাৰ্কেল এইটো বহুতো ষ্টুডেণ্টছে এইটো ভুল লিখি থৈ আহিছে যোৱা বছৰ সিহঁতে প্ৰি ফাইনেল এক্সাম হাফ ইয়াৰলি এক্সামত চবেই বহুতে এইটো ভুল কৰিছে সিহঁতে হেল ষ্টৰ্ম বুলি লিখি থৈ আহিছে কিন্তু যদিও তোমালোকে কিতাপখন পঢ়িছা হেল ষ্টৰ্মৰ কথাই পাইছা কিন্তু এইটো হেল ষ্টৰ্ম নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চাইক্ল'ন তো এইটো কোনটো পাৰ্টৰ পৰা দিছে মই দেখাই দিছোঁ সেই পাৰ্টটো ধুনীয়াকৈ পঢ়ি দিবা তোমালোকে ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 8ত আহা ইয়াত চোৱা এ ভায়লেণ্ট ট্ৰপিকেল ষ্টৰ্ম ইন হুইচ ষ্ট্ৰং উইণ্ডছ মুভ ইন এ চাৰ্কল এইটো কুৱেশ্যনটো আৰু এই বক্সটোৰ পৰা সুধিছে বহুতে ভাবা যে এইটো ইম্পৰ্টেণ্ট হয় কিন্তু এইটো ইম্পৰ্টেণ্ট হয় চাইক্ল'ন হয় ইয়াৰ কাৰেক্ট এনচাৰটো সেইটো কাৰণে ইয়াত আমি চাইক্ল'নত দাগ দি দিছোঁ চাইক্ল'নটো কাৰেক্ট হ'ব নেক্সট আছে হোৱাট ৱাজ লেন্সোজ ইমিডিয়েট ৰিয়েকশ্যন আফটাৰ ৰিচিভিং দ্য মানি পইচাখিনি পোৱাৰ পিছত লেন্সৰ ইমিডিয়েট ৰিয়েকশ্যন কি আছিলে হি ৱাজ এংগ্ৰি সি কি কৈছিলে খং উঠি গৈছিলে তাৰ কিয় কাৰণ সি বিচাৰতকৈ কম পইচা পাইছিলে এনভেলপটোত তাৰপিছত নেক্সট তোমালোকে 5 নম্বৰটো চোৱা কি দিছে লেন্সৰ ৰোট এ ছেকেণ্ড লেটাৰ টু গড আফটাৰ ৰিচিভিং টোটেল এমাউণ্ট অফ মানি ডেট হি আক্স ফৰ যিখিনি পইচা লেন্সই বিচাৰিছিলে সেই গোটেইখিনি পোৱাৰ পিছত লেন্সৰ চিঠি লিখিছিলে এইটো ভুল হয় কাৰণ সি অকল 70 পেজছ পাইছিলে তেতিয়া সি চিঠিখন লিখিছিলে আৰু নেক্সট হোৱা লেন্সৰ ৰোট এ ছেকেণ্ড লেটাৰ টু গড টু শ্ব' হিজ গ্ৰেটিটিউড টু দ্য পোষ্ট অফিচ এমপ্লয়িজ গ্ৰেটিটিউড শ্ব' কৰিবৰ কাৰণে লেটাৰ লিখিছিলে নে নহয় আচলতে কমপ্লেইনহে দিছিলে যে পোষ্ট অফিচৰ এমপ্লয়িজখিনি বাঞ্চ অফ ক্ৰুক হয় বুলি কৈছিলে তো ইয়াত আমাৰ এ আৰু বি দুটাই ৰং হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বোথ ষ্টেটমেণ্ট এ এণ্ড বি আৰ ফল্ছ নেক্সট হয় উই হেভ এটলিষ্ট এচিভড আৱাৰ কি হ'ব বহুতে এইটো ব্লেক প্ৰেচিডেণ্ট বা কিবা লিখি দিয়ে কিন্তু এইটো কিতাপৰ পৰাই লাইনটো ডাইৰেক্ট তুলি দিছে সেইটো কাৰণে দুটা কমাৰ মাজত আছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পলিটিকেল ইমেঞ্চিপেশ্যন অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হ'ব তোমালোকে কিতাপত মিলাই চাব লাগিলে কিতাপত দিয়া হৈ আছে এই লাইনটো আৰু ইয়াত কি আছে অপশ্যন নম্বৰ চিটো ইয়াত আমাৰ কাৰেক্ট হ'ব নেক্সট তোমালোকে 7 নম্বৰটো চোৱা ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ হেড বিন দ্য পলিটিকেল চিষ্টেম অফ এপাৰ্থেইড ভেৰি ৰিচেণ্টলি কোনটো কাণ্ট্ৰিত হৈছিলে অপশ্যন নম্বৰ চি চাউথ আফ্ৰিকা হ'ব নেক্সট ডি নম্বৰটো চোৱা আফ্ৰিকান ফ্লেগত কি কালাৰ আছে ব্লেক ৰেড গ্ৰীণ ব্লু গল্ডেন অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব তাৰপিছত 9 নম্বৰটো চোৱা খুবেই কমন MCQ হয়তো আহিয়ে থাকে হু ৱাজ শ্ব'ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোনে
শপত গ্ৰহণ কৰিছিলে অপশ্যন নম্বৰ বি হ'ব মিষ্টাৰ ডি ক্লাৰ্ক কেতিয়াবা ফাৰ্ষ্ট বুলি সোধে ফাৰ্ষ্ট বুলি সুধিলে থাইব এম বি কি দিবা ছেকেণ্ড বুলি সুধিলে মিষ্টাৰ ডি ক্লাৰ্ক সেইটো চাবা তাৰপিছত নেক্সট তোমালোকে 10 নম্বৰটো চোৱা ফাইণ্ড আউট দ্য ইনকাৰেক্ট ইয়াত কোনটো ভুল ষ্টেটমেণ্ট হয় সেইটো সুধিছে দেই বহুতে কনফিউজ হৈ যাবা ভাবিবা যে কোনটো শুদ্ধ সেইবিলাকত টিক দিব যাবা কিন্তু আচলতে ইয়াত তিনিটাই শুদ্ধ হয় অকল চি নম্বৰ অপশ্যনটো ভুল হয় কি দিছে দ্য পলিচি অফ এপাৰ্থেইড ক্ৰিয়েটেড লাষ্টিং পিচ ইন চাউথ আফ্ৰিকা চাউথ আফ্ৰিকাত শান্তিৰ পৰিৱেশ কৰিছিলে নেকি এপাৰ্থেইডৰ ছিষ্টেমটোৱে নহয় এইটো ভুল হয় কিন্তু ইয়াত আমাক ভুলটোহে বাছি উলিয়াব দিছে সেইটো কাৰণে আমাৰ অপশ্যনটো হ'ব চি তাৰপিছত নেক্সট তোমালোকে চোৱা দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কুৰ্গিজ ক'ত আছে মেডিকেৰি অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব এইটো ক'ত আছে এইটো তোমালোকৰ চেপ্টাৰটো শেষ হোৱাৰ পিছত সৰু বক্স এটা আছে সেই বক্সটোত দিয়া হৈ আছে সেইটো কাৰণে তোমালোকে কিতাপখন ধুনীয়াকৈ পঢ়িবা চেপ্টাৰটোতো পঢ়িবা তাৰ চেপ্টাৰটো শেষ হোৱাৰ পিছতো যি লিখা থাকে গোটেইখিনি পঢ়ি চাবা নেক্সট কুৰ্গ হোমছ আৰ ফেমাছ ফৰ কি হ'ব হস্পিটেলিটি নিচাৰগাধামা ইন কুৰ্গ ইজ কি হয় আইলেণ্ড হয় নিচাৰগাধামা এটা আইলেণ্ড হয় অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইট ৱাটাৰ ফ্ৰম ক'ৰ পৰা পানীখিনি পায় দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব আৰু মষ্ট ডেক'ৰেটৰ মিনিংটো কি হয় মানে হায়েষ্ট নাম্বাৰ অফ এৱাৰ্ড পাইছে গ্ল'ৰিফাইড উইথ এৱাৰ্ডছ ফৰ ব্ৰেভেৰী অপশ্যন নম্বৰ ডিটো ইয়াত আমাৰ কাৰেক্ট হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা হোৱাই ডাজ ইভেন দ্য মষ্ট লেট বেক ইণ্ডিভিজুৱেল বিকেম এডভেঞ্চাৰাছ ইন কুৰ্গ কিয় বিকজ দ্য এনভাইৰনমেণ্ট অফাৰ্ছ অপৰচুনিটিজ ফৰ এডভেঞ্চাৰ অপশ্যন নম্বৰ চিটো ইয়াত আমাৰ কাৰেক্ট হ'ব নেক্সট আছে দ্য টাইগাৰ ইন দ্য জু ইগন'ৰ্ছ দ্য ভিজিটৰ বিকজ কিয় ইগন'ৰ কৰে তো ভিডিঅ'টোৰ মাজতে এটা সৰু ইনফৰ্মেশ্যন তোমালোক দিবলৈ আছিলে বহুতে কৈছিলে যে ইংলিছৰ কাৰণে কিবা টিউশ্যন আদি কৰাই নেকি তো য়েছ আমাৰ কৰোৱা হয় অভিযান 2027 বেটছ আছে আমাৰ য'ত আমি টেষ্ট আদি লৈ থাকোঁ নিউ পেটাৰ্ণ MCQ আদি দিওঁ আৰু PDF আদি শ্বেয়াৰ কৰোঁ তো এনেই প্ৰতিবাৰে MCQ টেষ্ট লৈ থাকোঁ এইবাৰ আকৌ আমি থিয়ৰী কুৱেশ্যনৰ কাৰণেও টেষ্ট আদি লৈছোঁ বেটছত তো তোমালোকে ধুনীয়াকৈ টেষ্ট আদি দিব পাৰিবা থিয়ৰীৰ কাৰণে MCQ কাৰণেও তো তোমালোকে জইন হ'ব পাৰিবা লগতে আমি গোটেইখিনি চেপ্টাৰ তোমালোকক পঢ়াই দিম ওৱান শ্বট লেকচাৰ দি দিম তো তোমালোকে যদি আমাৰ পৰা ইংলিছ ছাবজেক্টটো কমপ্লিট কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকে বেটছটো জইন হ'ব পৰা অনলাইন বেটছত অকল 499 ৰুপিছৰ আৰু যদি ভাবা অকল নোটছ আদি ল'ম তেনেহ'লে 149 ৰুপিছতে নোটছখিনি ল'ব পাৰিবা PDFটো কিন্তু তোমালোকে পাৰিলে টিউশ্যনটোৱে লৈ লোৱা কাৰণ আজিকালি ভিতৰুৱা কুৱেশ্যন ধেৰ আহে তোমালোকে প্ৰতিটো লাইন জানাটো ইম্পৰ্টেণ্ট হয় আৰু আমি লাইন বাই লাইন ধুনীয়াকৈ পঢ়াই যাওঁ তো যদি তোমালোকে ভাবিছা যে জইন হ'ম বুলি তেনেহ'লে এই দুটা নাম্বাৰত মেছেজ দিবা হোৱাটছএপত ক্লাছ 10 ইংলিছ কোৰ্ছ বুলি মেছেজ দি দিবা তেতিয়া আমি তোমালোকক ডিটেইলছখিনি দি দিম তোমালোকে আমাৰ ইংলিছ বেটছত জইন হ'ব পাৰিবা আৰু অকল 499 ৰুপিছ হয় গোটেই বছৰটোৰ কাৰণে এনেকুৱা নহয় যে মাহে মাহে পইচা দিব লাগিব গোটেই বছৰটোৰ কাৰণে 499 হয় আৰু আমি যিমান পাৰোঁ সহায় কৰি যাম আৰু এতিয়া হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'বলৈ গৈ আছে তোমালোকে নিশ্চয় জানা গোটেইখিনি পেপাৰৰ ভিডিঅ' আদিটো মই ইউটিউবত ফ্ৰীতে দিমে তাৰোপৰি বেটছত তোমালোকে PDF আদিখিনি পাই যাবা গোটেইখিনি ছাবজেক্টৰ PDF আদি দি দিব চেষ্টা কৰিম মই যদিও ইংলিছৰ টিউশ্যন কোৰ্ছ হয় তোমালোকে জইন হ'ব পৰা লগতে মই ইউটিউবত যিমান পাৰোঁ সহায় কৰি যাম তোমালোকক ফ্ৰীতে পেপাৰ আদি ছল্ভ মই কৰি যাম গোটেইখিনি ডিষ্ট্ৰিক্টৰ তোমালোকে খালি মোক পেপাৰখিনি দি গ'লেই হ'ল টাইম টু টাইম যেতিয়া এক্সাম হ'ব নেক্সট তোমালোকে চাই যোৱা দ্য টাইগাৰ ইন দ্য জু ইগন'ৰ্ছ দ্য ভিজিটৰ বিকজ কিয় ইগন'ৰ কৰিছে ইয়াত আচলতে অপশ্যন নম্বৰ বিটোহে কাৰেক্ট হয় বহুতে এইটো কাৰেক্ট দি দিয়া তো এইটো ভুল হৈ গৈছিলেগৈ এইটো কাৰেক্ট নহয় কিন্তু বিটোহে তোমালোকৰ কাৰেক্ট এনচাৰ হয় দ্য টাইগাৰ কনচিডাৰ দ্য ভিজিটৰ ডিভইড অফ ফিলিংছ টু হেল্প হিম নেক্সট তোমালোকে 18 নম্বৰৰ পৰা চাইছোঁ একৰ্ডিং টু দ্য পইণ্ট দ্য টাইগাৰ শুড বি ক'ত থাকিব লাগে লাৰ্কিং আণ্ডাৰ দ্য গ্ৰাছ ঘাঁহত লুকাই থাকিব লাগে ইন দ্য পইম এ টাইগাৰ ইন দ্য জু দ্য পইণ্ট এডভকেটছ দ্য ফ্ৰীডম অফ দ্য টাইগাৰ অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হ'ব তাৰপিছত 20 নম্বৰটো তোমালোকে চোৱা হুৱেৰ প্লাম ডিয়েৰ পাছ তো বহুতে ইয়াত চাবা যে প্লাম ডিয়েৰ মানেতো হেল্থি হ'ব লাগে মানে শকত মস্ত ডিয়েৰৰ কথা কোৱা হৈছে হেল্থিত টিক দি দিছা কিন্তু ইয়াত কুৱেশ্যনটোত আকৌ ৰাইম বুলিহে লিখা আছে ৰাইম যদি কয় তেনেহ'লে স্লেণ্ডাৰটো কাৰেক্ট হ'ব কিন্তু এইটো মোৰ মতে আচলতে কুৱেশ্যনটো ভুল হৈছে মেবি এইটো ৰাইম নহয় আচলতে মিনিং সুধিব ওলাইছিলে চাগে তো সেইটো কাৰণে যদি মিনিং খুলে তেনেহ'লে হেল্থিত দি দিবা তাৰপিছত নেক্সট তোমালোকে চোৱা 21 নম্বৰটো ইয়াত আকৌ মিলিছে গ্ৰাছৰ লগত কি ৰাইম কৰে বুলি সুধিছে পাছটো ৰাইম কৰে অপশ্যন নম্বৰ ডিটো ইয়াত আমাৰ কাৰেক্ট হ'ব তাৰপিছত পেটছ অফ ভেলভেট এইটো কি হ'ব তো বহুত এইটো কনফিউজ হৈ থাকা তো ইয়াত চোৱা মেটাফৰ মানে কি যেতিয়া কম্পেয়াৰ কৰা হয় পেটছ অফ ভেলভেট ইয়াত টাইগাৰৰ যোনটো তলুৱাখন হয় পেট হয় তো সেইটো কিহৰ লগত তুলনা কৰিছে ভেলভেটৰ লগত তুলনা কৰিছে সেইটো কাৰণে আমাৰ এইটো মেটাফৰ হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব তাৰপিছত আছে দ্য পইণ্ট অফ দ্য পইম আমাণ্ডাৰ পইণ্টজনৰ নাম কি হয় পইণ্টজনৰ নাম হৈছে ৰবিন ক্লেইন অপশ্যন নম্বৰ চিটো ইয়াত আমাৰ কাৰেক্ট হ'ব আৰু এনেকুৱা নিচিনাকৈ প্ৰতিটো কবিতাৰ তোমালোকে পইণ্টৰ নামটো চাবা কাৰণ এটা বা দুটা চেপ্টাৰৰ তোমালোকৰ অকল পইণ্টৰ নামতে তোমালোকে 1-2 মাৰ্কছ এটা উঠাব পাৰিবা সেইটো কাৰণে পইণ্টৰ নামখিনি চাই থৈ দিবা আহিবই সেইটো তাৰপিছত চোৱা ইউ আৰ অলৱেজ ছ' মুডি সেইটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি তো এনেকুৱা নিচিনা আমি কাৰেক্ট অপশ্যনখিনিত য়েল্ল' কালাৰ দি অলৰেডি হাইলাইট দি গৈছোঁ তোমালোকে ভিডিঅ'টো চাই যোৱা কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা এনেই ইমান এটা হাৰ্ড নহয় পেপাৰখন কিন্তু কেইটামান তোমালোকৰ ট্ৰিকি কুৱেশ্যন আছে আৰু লগতে থিয়ৰী পাৰ্টটো স্কিপ কৰি নিদিবা থিয়ৰী পাৰ্টত বহুতখিনি জানিব লগা কুৱেশ্যন আছে তাৰপিছত কি দিছে চোৱা আমাণ্ডা বেচিকেলি ইয়াৰ্ণ ফৰ এইটো বহুতে কনফিউজ হৈছে কাৰণে মই কৈ দিছোঁ চোৱা তাই কি বিচাৰিছিলে ৰ'মিং ইন দ্য ষ্ট্ৰীট লিভিং ইন এ টাৱাৰ ট্ৰেভেলিং
ইণ্ডাষ্ট্ৰি। তো ইয়াত বহুতে ভাবিবা যে তিনিটাই দেখোন তাই বিচাৰিছিলে, তেনেহ'লে আমি শুদ্ধ এনচাৰ কোনটো দিম? ইয়াৰ কাৰেক্ট এনচাৰটো আচলতে অপশ্যন নম্বৰ ডি হয়, কাৰণ ইয়াত সুধিছে যে বেচিকেলি তাই কি বিচাৰিছিলে, আচলতে তাই এটা ফ্ৰী লাইফে বিচাৰিছিলে। তো সেইটো কাৰণে ৰিয়েল যোনটো মটিভ আছিলে সেইটো আমাৰ অপশ্যন নম্বৰ ডিটোৱে হ'ব, এই ফ্ৰী লাইফ। সেইটো তোমালোকে কাৰেক্ট দি দিবা। তাৰপিছত বাকীখিনি দিয়া হৈ আছে, চাই যোৱা। কিবা নোৱাৰিলে মোক সুধিবা, ইজিয়ে হয়, বাকী MCQখিনি ইমান এটা টান নহয়। আৰু লগতে গ্ৰামাৰখিনিও আছে, গ্ৰামাৰখিনিও কিবা বুজি নাপালে সুধিবা। আৰু যদি ভুল এনচাৰ দাগ দিয়া দেখাব ইমিডিয়েট কমেণ্টত জনাই দিবা, মই পিন কমেণ্টত পষ্ট কৰি দিম ধুনীয়াকৈ, তেতিয়া তোমালোকে চাব পাৰিবা। বাকী ইংলিছ এক্সামটো ভালকৈ দিবা, অল দ্য বেষ্ট সকলোকে। তোমালোকে ভালকৈ বস্তুখিনি পঢ়িবা। আৰু এটা বস্তু মই বেটছতো লক্ষ্য কৰিছোঁ যে বেছিভাগ ষ্টুডেণ্টছৰ প্ৰব্লেম MCQত নহয় থিয়ৰিতহে আছে, সেইটো কাৰণে থিয়ৰিটো অকণমান লিখা প্ৰেক্টিছটো কৰিবা, নহ'লে কিন্তু হাফ ইয়াৰলি এক্সামত তোমালোকে টাইমত লিখিবও নোৱাৰিবা, আৰু লিখিলেও ভুল কৰিবা বহুত, স্পেলিং মিষ্টেক আৰু চিলি মিষ্টেক বহুত কৰিবা। তো সেইটো কাৰণে অকণমান লিখা প্ৰেক্টিছটো কৰিবা তোমালোকে। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, মই টাইম টু টাইম তোমালোকক আপডেট আদি দি যাম, লগতে মই প্ৰিপেৰেশ্যনৰ কাৰণে সহায় কৰিম। তোমালোকে যদি কমেণ্টত জনোৱা যে কি প্ৰব্লেম এইকেইদিন তোমালোকে বেছিকৈ পাই আছা, তাৰ ওপৰত মই ভিডিঅ' দিব চেষ্টা কৰিম। আৰু লগতে ক'বা যে কিতাপৰ পৰা ইম্পৰ্টেণ্ট লাইনবিলাক যদি বাছি দিব লাগে, তেতিয়া মই বাছি দিয়ে এটা ভিডিঅ' বনাই দিম, তোমালোকে কমেণ্টত জনালে হ'ল। তো নেক্সট তোমালোকে ইয়াত চাব পৰা যে থিয়ৰী পাৰ্টটো আছে, থিয়ৰী পাৰ্টটোত অকণমান টাফ কুৱেশ্যন আছে কিছুমান, যোনখিনি কিতাপত নাই, কিন্তু কিতাপত থকা কুৱেশ্যনো বহুত আছে। হ'লেও চাই যোৱা, কিবা নোৱাৰিলে মোক সুধিবা। আৰু ইয়াৰ এনচাৰখিনি মই তোমালোকক দি দিম, কিন্তু এতিয়া তোমালোকে কুৱেশ্যনখিনি এবাৰ নিজে প্ৰেক্টিছ কৰিছোৱা বা এবাৰ ট্ৰাই কৰিছোৱা যে এনচাৰখিনি পাৰিছানে নাই। যদিও পাৰা নাই, মই হোৱাটছআপ চেনেলত এনচাৰখিনি তোমালোকক দি দিম। তো বহুতে ৰিকুৱেষ্টো কৰি থাকা যে থিয়ৰী কুৱেশ্যনখিনিৰো এনচাৰ দিব লাগে, তো সেইটো কাৰণে PDF আদি মই বনাম, আৰু এনেকুৱা নিচিনা যোনখিনি ইম্পৰ্টেণ্ট PDF হয় সেইখিনি তোমালোকক মই হোৱাটছআপ চেনেলতে দি দিম ফ্ৰীতে। মানে যোনখিনি তোমালোকৰ কুৱেশ্যন পেপাৰত থকা কুৱেশ্যন হ'ব সেইখিনি মই ফ্ৰীতে কৰাই দিম বাৰু। হোৱাটছআপ চেনেলত জইন কৰিবা সকলোৱে, তাত মই যিমান পাৰোঁ তোমালোকক এইবিলাক দি থাকিব চেষ্টা কৰিম। হোৱাটছআপ চেনেলত জইন কৰিবা, তাত কোনো ধৰণৰ ফিজ দিব নালাগে হোৱাটছআপ চেনেলত, আৰু তাত আপডেট আদিও তোমালোকে পাই থাকিবা, সেইটো কাৰণে জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, ক্লিক কৰা, পেজটো অ'পেন হ'ব, জইন কৰি ল'বা। বাকী এই কুৱেশ্যনখিনি তোমালোকে চাই যোৱা। আৰু এই ছেকশ্যন চিটো ইম্পৰ্টেণ্ট আছে দেই, ইয়াৰ পৰা এই কুৱেশ্যনখিনি বহুত ৰিপিট হৈ থাকে, তোমালোকে এইখিনি চাবা। বহুতে কি কৰে ছাপ্লিমেণ্টাৰী বুকখন নপঢ়ে, তো ইয়াৰ পৰাও ধেৰ মাৰ্কছ আহে, তোমালোকে এখনো অকণমান চাই যাবা। বাকী মই দেখাই গৈছোঁ, অকণমান তোমালোকে চাই যোৱা। আৰু তোমালোকে নিজৰ লগৰবিলাককো ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে ভিডিঅ'টো পায়। আৰু নেক্সট কোনটো ছাবজেক্ট লাগে কমেণ্ট কৰি জনাবা, আছামিজ লাগিব নে ছ'চিয়েল লাগিব নে মেথছ লাগে, তোমালোকে কমেণ্ট কৰি জনাবা। সেই ছাবজেক্টকেইখন মই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াত তোমালোকে চাব পৰা যে ৰাইটিং পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, তো সেইখিনি প্ৰেক্টিছ কৰিবা। তো হোৱাটছআপ চেনেলত জইন কৰা, কাৰণ ইয়াৰ এনচাৰখিনি তোমালোকৰ ওচৰত নাই, যিহেতু মই সেইটো তোমালোকক হোৱাটছআপ চেনেলত দি দিম। হোৱাটছআপ চেনেলত তোমালোকে ধুনীয়াকৈ ফটো হিচাপে পাই যাবাগৈ যোনখিনি এনচাৰ হয়। বাকী কুৱেশ্যন পেপাৰখনটো ইয়াৰ পৰাই প্ৰেক্টিছ কৰি লোৱা, আৰু যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদিহে প্ৰথমবাৰৰ বাবে আহিছা। মই যিমান পাৰোঁ হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম।